শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উপলক্ষে তুলসীগড় বিষ্ণু মন্দিৰত আমি প্ৰত্যেক বছৰতে আমি দুঠৰা তিনিঠৰা মানে দুঠৰাকৈ পাঠা কামত থাকেই, প্ৰত্যেক বছৰতে থাকেই। এইবেলিও আমি 28 ভাদ 14 ছেপ্টেম্বৰ আমাৰ পাঠিকা মাননীয় কৰিশ্মা নাথক আমি আমন্ত্ৰণ কৰিছিলোঁ। আৰু ইতিমধ্যে সেই আমন্ত্ৰণ কৰাত আমাৰ তাৰ ঠাইত সেইদিনা তেখেত নাম গোৱাৰ কথাও আছিল। এই বিষয়ৰ ওপৰত আমাৰ লগত তেখেত চুক্তিবদ্ধ হৈছিল, কিন্তু তেখেতে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ এটি কালজয়ী গীতত তেখেতে যি বেসুৰা গীত এটা পৰিৱেশন কৰিছে, সেইটোৰ কাৰণে অসমৰ বিভিন্ন দল মত সংগঠনে তেখেতক ইতিমধ্যে এইটোৰ পৰা যথেষ্টখিনি তেখেতক মানে বিতৰ্কিত তেখেতে স্থান লাভ কৰিছে। গতিকে এই বিতৰ্কিত ইমান সুন্দৰ গীত এটা তেখেতে বিতৰ্কিত কৰাৰ কাৰণে তেখেতক অসমৰ সমূহ ৰাইজে মানে বৰ্জন কৰিছে। আৰু সেইকাৰণে আমিও তেওঁক আমাৰ যিখিনি গাঁৱৰ ৰাইজ বা আমাৰ দাঁতিকাষৰীয়া ৰাইজে তেখেতক নামতাৰ কাৰণে আমন্ত্ৰণ নজনাৰ কাৰণে আমাক অনুৰোধ কৰিছে। গতিকে সেইকাৰণে আমি তেখেতক তাৰমানে আমি ইতিমধ্যে কেঞ্চেল কৰি দি তাৰ ঠাইত আমি অসমৰ দুঠুৰা পাঠক পাঠিকা আমি আমন্ত্ৰণ জনাইছোঁ। ৰাহুল কলিতা আৰু নিশিতা কলিতা 28 ভাদ আপোনাৰ নলবাৰী জিলা উত্তৰ গুচিগড়। এইটোৱে ক'ম যে যিহেতুকে তেখেতে বিতৰ্কিত পাঠিকা হ'ল, তাৰ ঠাইত আমি দুঠুৰা পাঠক আমি আমন্ত্ৰণ কৰি সমূহ ৰাইজে আমাৰ সেই দুঠুৰা পাঠকত আহি নাম উপভোগ মানে কৰাৰ কাৰণে তেখেতলোক আমি আমন্ত্ৰণ যোগাযোগ হৈছে। ফোনত যোগাযোগ হৈছে, আমাৰ ৰেকৰ্ডিং হৈছে, আমাৰ ইয়াত নাহে কৰিছে। এটা কথা হ'ল, বাকী বেলেগ দল সংগঠনৰ কথাটো বেলেগ, কিন্তু আমাৰ ইয়াত তাৰমানে বৰ্তমান আমি তেখেতক এতিয়া আমন্ত্ৰণ নজনাওঁ। তেখেতে যথেষ্টখিনি আগতেও ভুল কৰিছে, সেই ভুলৰ পৰা তেখেতে সংশোধন হৈ লওক, তাৰপিছত তেখেতক আমি এটা আমন্ত্ৰণ জনোৱাৰ কথা বিবেচনা কৰিম।